নমস্কাৰ আজি 29 ডিসেম্বৰ 2024 সানডে আজিৰ পৰা অহা স্যাটাৰডেলৈ মই ৰাখিফল কম আৰু দুটা চিঠিপত্ৰৰ আনসাৰ দিম লগতে প্ৰথমতে মই সকলোকে নতুন বছৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ উইশ ইউ এ হ্যাপি নিউ ইয়াৰ গতিকে 2025ত সকলোৰে ভাল হওক সকলোৰে সকলো ধৰণৰ কাম কাজ সম্পূৰ্ণ হওক সেয়াই মোৰ কামনা থাকিল প্ৰথমতে মই এই সপ্তাহটোৰ বাবে মেঘ ৰাশিৰ ফলাফল কম এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ কাপছ এণ্ড টেম্পাৰেন্স এই দুখন টেৰট কাৰ্ড মতে এই সপ্তাহটোত আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব পাৰে বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰে নতুন বছৰটোৰ আৰম্ভণি হ'ব গতিকে বছৰটোৰ আৰম্ভণিতে যদি গণেশদেৱৰ মন্দিৰ দৰ্শন কৰিব পাৰে গণেশ পূজা কৰিব পাৰে বেছি ভাল হ'ব বুধবাৰ দিনটো পালন কৰক আৰু এই সপ্তাহটোত আপুনি বিভিন্ন যাত্ৰা আদিৰ ক্ষেত্ৰত শুভ ফল পাব বিদ্যাৰ্থীসকলৰ শুভ প্ৰেম প্ৰীতিত শুভ নাম্বাৰ হ'ব 3 শুভ কালাৰ হ'ব ৰেড এতিয়া আইছোঁ বৃষ ৰাশিলৈ টৰাছ পেজ অফ সোৰ্ডছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে সপ্তাহটোত উন্নতি যেন দেখুৱাই আছে অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক টকা পইচা হাতলৈ আহিব ব্যৱসায় বাণিজ্যত কিছু শুভ ফল পাব এই সপ্তাহটোৰ শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিলে শুভ ফল আশা কৰিব পাৰে দুখীয়াক সপ্তাহটোত যিমান পাৰে মিঠাই খাবলৈ দিয়ক ভাল হ'ব বাধা বিঘিনিৰ মাজেৰেও কাম কাজত আগবাঢ়িব পাৰিব প্ৰেম প্ৰীতিত শুভ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ এই সপ্তাহটোৰ লাকি কালাৰ হ'ব হোৱাইট কালাৰ লাকি নাম্বাৰ হ'ব 3 মিথুন ৰাশি জেমিনি নাইট অফ ওৱান্ডছ এণ্ড ওৱান্ডছ এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনি থাকিলেও আপুনি আগবাঢ়িব পাৰিব সপ্তাহটোৰ প্ৰথম ভাগত বিভিন্ন দিশত শুভ ফল দেখুৱাই আছে নিবনুৱাসকলৰ ভাল মাটি বাৰী বেচা কেনাৰ ক্ষেত্ৰত কিছু শুভ ফল দিব বাধা বিঘিনিৰ মাজেৰেও আপুনি ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব লোহাৰ বেপাৰীয়ে ভাল ফল লাভ কৰিব পাৰিব গাড়ী ঘোঁৰা চলাওঁতে সাৱধান হওক সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে স্পেচিয়েলি মঙ্গলবাৰ দিনটো পালন কৰক মঙ্গলবাৰ দিনা তামৰ আঙুঠি পিন্ধক শুভ ফল দিব শুভ কালাৰ হ'ব ব্ৰাউন কালাৰ শুভ নাম্বাৰ হ'ব 4 এতিয়া আইছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেজ অফ পেণ্টাকলছ এণ্ড সোৰ্ডছ এই সপ্তাহটোত বিভিন্ন ধৰণৰ শুভ ফল দেখুৱাই আছে প্ৰেম প্ৰীতিত আগবাঢ়িব পাৰে বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে বিদ্যাৰ্থীসকলে অৱশ্যে কিছু কষ্ট কৰিব লাগিব বিদ্যাৰ ক্ষেত্ৰত মধ্যম ফল পাব এই সপ্তাহটোত ইণ্টাৰভিউ যদি আছে তেতিয়া কিছু সাৱধান হওক নিবনুৱাসকলৰ মধ্যম ফল ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে টকা পইচা খৰচাৰ মাত্ৰা বেছি দেখুৱাই আছে নতুন বছৰটোৰ আৰম্ভণি হ'ব গতিকে সপ্তাহটোত গণেশদেৱৰ মন্দিৰ দুৰ্গা মন্দিৰ আদি দৰ্শন কৰক শুভ ফল পাব শুভ নাম্বাৰ হ'ব 3 শুভ কালাৰ হ'ব অফ হোৱাইট এই বছৰটো 2024 আছিলে ড্ৰাগনৰ বছৰ ৰেড ড্ৰাগনৰ বছৰ আৰু অহা বছৰটো মানে নতুন বছৰটো 2025 হ'ল মংগলৰ বছৰ কাৰণ 2025 যদি আপুনি 2 + 0 + 2 + 5 কৰে = 9 আহে আৰু 9 সংখ্যাটো হৈছে নিউমাৰলজি মতে মংগলৰ সংখ্যা গতিকে 9 সংখ্যাটো কিন্তু যুদ্ধ বিগ্ৰহৰ প্লেনেট মংগল গ্ৰহটো যুদ্ধ বিগ্ৰহৰ প্লেনেট গোটেই বিশ্বতে কিন্তু বিভিন্ন ধৰণৰ অশান্তি আদি লাগি থাকিব যুদ্ধ বিগ্ৰহৰ কথাও কিছু আহে দিয়ক আৰু মংগল গ্ৰহটো বছৰটোৰ আৰম্ভণিতে কৰ্কট ৰাশিত নিচস্ত হৈ আছে তেতিয়াও কিছু বাধা বিঘিনি আছে বিভিন্ন ধৰণৰ কথা যেনে ধৰ্মৰ পৰা কৰ্মলৈ বিশ্ব ব্ৰহ্মাণ্ডলৈ বিভিন্ন ধৰণৰ প্ৰব্লেমবোৰ আহি থাকিব আৰু ভাৰতবৰ্ষৰ মকৰ ৰাশি আৰু বছৰটো পৰিছে মংগলৰ বছৰ মংগলৰ লগত শনিৰ বৰ এটা ভাল সম্পৰ্ক নহয় কাৰণ মকৰৰ অধিপতি হৈছে শনি গতিকে ভাৰতবৰ্ষৰ কাৰণে বৰ এটা ভাল ফল কিন্তু মই দেখা নাই বয় বস্তুৰ দাম বৃদ্ধি পাব বিভিন্ন ধৰণৰ অশান্তি হ'ব গতিকে সাৱধান হওক গীতাৰ 18টা অধ্যায় আছে 8 + 1 = 9 গতিকে বছৰটো মংগলৰ নাম্বাৰ জ্যোতিষশাস্ত্ৰটো কিন্তু 9টা প্লেনেটৰ ওপৰত গোটেই জ্যোতিষশাস্ত্ৰটো নিৰ্ভৰ কৰে তাতেও 9 নাম্বাৰটো দেখুৱাই আছে গতিকে বিশ্বত এই 9 নাম্বাৰটো এই বছৰটো বিভিন্ন ধৰণৰ শুভ আৰু অশুভ দুটা দিশে দেখুৱাই আছে বিশ্বৰ বাবে মেঘ ৰাশিৰ অধিপতি হৈছে মংগল বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল গতিকে মেঘ আৰু বৃশ্চিকৰ যিসকল জাতক নতুবা জাতিকা তেওঁলোকৰ কাৰণে হিমান বেয়া নহয় ফায়াৰ এলিমেণ্ট
ল্যান্ড প্ৰপাৰ্টি আৰু বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত জুই ৰিলেটেড ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি কিন্তু যদি মেষ ৰাশিৰ জাতক জাতিকা নতুবা বৃশ্চিক ৰাশিৰ জাতক জাতিকা শুভ ফল লাভ কৰিব পাৰিব আৰু বছৰটোত কিছু সংঘৰ্ষ থাকিলেও আল্টিমেটলি ভাল হ'ব আৰু মংগল গ্ৰহটো হৈছে ল্যান্ড এণ্ড প্ৰপাৰ্টি ল্যান্ড ৰিলেটেড প্লেনেট গতিকে এই বছৰ যিসকলে সকলো ৰাশিৰ মানুহে ল্যান্ড এণ্ড প্ৰপাৰ্টিৰ যদি বিজনেছ কৰিছে যদি কনষ্ট্ৰাকশ্যন ৰিলেটেড বিজনেছ কৰিছে যদি আপুনি ৰিয়েল এষ্টেটৰ বিজনেছ কৰিছে যদি ফেক্টৰী কিচেন ৰেষ্টুৰেণ্ট আদি বিজনেছ কৰিছে তেতিয়া কিন্তু কিছু শুভ ফল পাব ফায়াৰ ৰিলেটেড প্লেনেট পেট্ৰল পাম্প আইৰণ ৰিলেটেড যদি ব্যৱসায় বাণিজ্য কৰিছে তেতিয়া কিন্তু বিজনেছ বুমিং হ'ব গতিকে সকলো ৰাশিৰ লোকে এনেধৰণৰ ফল লাভ কৰিব আৰু ফায়াৰৰ এগেইনষ্ট অল ৱাটাৰ গতিকে ৱাটাৰ ৰিলেটেড যিবোৰ বিজনেছ আছে যেনে মেডিচিনৰ বিজনেছ নতুবা যিকোনো ধৰণৰ ৱাটাৰ ৰিলেটেড বিজনেছত কিন্তু কিছু অশুভ ফল দিব গতিকে সাৱধান হোৱা উচিত সূৰ্যৰ দৰে মংগল গ্ৰহৰ কালাৰটো হৈছে ৰেড আৰু জাপান হৈছে উদিত সূৰ্যৰ দেশ বুলি কোৱা হয় জাপানক গতিকে জাপানৰ বাবে কিছু ভাল আমাৰ পূব দিশৰ দেশ হোৱাৰ বাবে অৰুণাচলৰ পৰা অসমলৈ কনষ্ট্ৰাকশ্যন ৰিলেটেড কিছুমান বস্তু ভাল হ'ব যেনে গভৰ্ণমেণ্টৰ কিন্তু কনষ্ট্ৰাকশ্যন ৰিলেটেড বিভিন্ন ধৰণৰ কাম কাজ কৰাৰ বাবে ট্ৰাই কৰিব কিন্তু বজাৰত বয় বস্তুৰ দাম অতি বৃদ্ধি পাব গতিকে ৰজাৰ প্ৰতি প্ৰজাসকলৰ মনোভাৱ কিন্তু সিমান ভাল নাথাকিব গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অশুভ অপয়মংগল দেখুৱাই আছে আৰু আমাৰ হাতত কেইবাখন চিঠিও আছে এই সম্পৰ্কে যেনে মিথুন ৰাশি কন্যা ৰাশিসকলেও জানিব খুজিছে আচলতে মিথুন ৰাশি কন্যা ৰাশি মানে ভাৰ্গৰ জেমিনি এওঁলোকৰ অধিপতি হৈছে বুধ বছৰটোত বুধ বৃশ্চিক ৰাশিত প্ৰথমতে থাকিব আৰু স্কৰপিঅ'ত অৱস্থান কৰাৰ বাবে কিছু শুভ অশুভ ফল দেখুৱাই আছে 2025ৰ 9 মূলাংক হোৱাৰ বাবে মংগলে বছৰটো ৰুল কৰিব আৰু মংগল প্ৰথমতে নিচস্থ হৈ আছে কৰ্কট ৰাশিত বহি আছে বছৰটোৰ আৰম্ভণিতে আৰু শনিৰ গৃহত মানে মকৰ ৰাশিত দৃষ্টি দি আছে গতিকে দেশখনত যুদ্ধ বিগ্ৰহ ভূমিকম্প আদিৰ কথা থাকিব বানপানী ৰক্তপাত খৰা আদি হ'ব পাৰে আৰু যথেষ্ট ধৰণৰ পলিটিকেল উত্থান পতন আদি হ'ব পাৰে সেই বিষয়ে তেনেকুৱা দেখুৱাই আছে আৰু মাৰ্চ প্লেনেটটোৱে ৰুল কৰাৰ বাবে লাভ এণ্ড ৰোমান্সৰ ক্ষেত্ৰত কিছু প্ৰব্লেম থাকিব বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ মাজত অশান্তি আদি বৃদ্ধি পাব পাৰে গতিকে এই বছৰটোত প্ৰেমিক প্ৰেমিকাসকলে যদি এজনে আনজনক ৰেড ৰ'জ নতুবা য়েলো কালাৰৰ ৰ'জ উপহাৰ দি থাকে তেতিয়া কিন্তু লাভ এণ্ড ৰোমান্সৰ ক্ষেত্ৰত ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব একুৰিয়াছ মানে কুম্ভ ৰাশি আৰু পাইছেছ মানে মীন ৰাশি এই দুটা ৰাশিৰ ওপৰত শনিৰ প্ৰভাৱ বৃদ্ধি পাব কিছু অশুভকাৰক কিন্তু মকৰ ৰাশিৰ পৰা এই বছৰটোত মানে 2025ৰ মাৰ্চত শনি গুচি যাব ইমান দিন চাৰে খেতি চলি আছিলে তাৰপিছত মকৰৰ কাৰণে ভাল হ'ব গতিকে এনেধৰণৰ ৰাশিফলবিলাক দেখুৱাই আছে আৰু ছেকেণ্ড কথা হ'ল ছেকেণ্ডেৰী কথা মানে চোৰ ৰাশি মানে মেষ তুলা কৰ্কট আৰু বৃষ ৰাশিৰ মানুহে বছৰটোত নিজকে ট্ৰেন্সফৰ্মেশ্যন কৰিব পাৰিব বিভিন্ন ধৰণৰ সিদ্ধান্ত আপুনি চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে গোটেই বছৰটো আপুনি ভালদৰে পাৰ কৰিব পাৰিব আৰু এই 2025টো এওঁলোকৰ বাবে এই চাৰিটা ৰাশিৰ বাবে কিন্তু বিউটিফুল ইয়াৰ হ'ব আৰু সকলো ৰাশিৰ মানুহে বছৰটোত ইনকাম চ'ৰ্চ বঢ়াবলৈ যদি ভাবিছে তেতিয়া প্লেনিং কৰক প্লেনিং মতে আগবাঢ়ক তেতিয়া ভাল হ'ব আৰু বিভিন্ন ৰাশিৰ ক্ষেত্ৰত দেখা যাব এই বছৰটোত বেকবাইটিং বেছি হ'ব আপোনাৰ পিছফালে কিন্তু মানুহে বেকবাইটিং কৰিব পাৰে গতিকে প্লেনিং মতে আগবাঢ়িলেহে আপুনি আগবাঢ়িব পাৰিব আৰু ভাল হ'ব এই বছৰটোত 2025 উডেন এলিমেণ্টৰ বছৰ হোৱাৰ বাবে আপুনি এটা উডেন ফাকুৱা মিৰৰ ঘৰখনৰ মেইন ডোৰৰ ওপৰত ওলোমাই ৰাখক এটা ফেংচুই ষ্টাৰ উডেন স্নেক এই বছৰটো 2025 হৈছে উডেন স্নেকৰ বছৰ যেনেকুৱা 2024 আছিলে ড্ৰাগনৰ বছৰ ৰেড ড্ৰাগন তেনেকুৱা 25টো হ'ল উডেন স্নেকৰ বছৰ এটা উডেন স্নেক আপোনাৰ মেইন ডোৰৰ ওপৰত নতুবা ড্ৰয়িং ৰুমত আপুনি ওলোমাই ৰাখক নিশ্চয় শুভ ফল বৃদ্ধি পাব পজিটিভ এনাৰ্জি বৃদ্ধি পাব নিগেটিভ এনাৰ্জিবোৰ লাহে লাহে ঘৰৰ পৰা নাইকিয়া হ'ব মই এখন চিঠি লৈ গৈ আছোঁ লাহে লাহে আৰু মীন ৰাশিৰ জাতক জাতিকাসকলে কিন্তু নতুবা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কলা ঘোঁৰাৰ নাল পিন্ধিব পাৰে কলা ঘোঁৰাৰ নাল পিন্ধিলেও কিন্তু শুভ ফল লাভ কৰিব পাৰিব গতিকে বিভিন্ন ধৰণৰ ভাল বেয়াৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব তেনেকুৱাই দেখুৱাই আছে আৰু মনত ৰাখিব যে এই বছৰটোত আপুনি যদি সদায় মংগল গ্ৰহৰ পূজা পাতল কৰে বগলামুখী দেৱীৰ পূজা পাতল কৰে লগতে হনুমানৰ পূজা পাতল কৰে তেতিয়া মংগল গ্ৰহটোৱে কিন্তু আপোনাক আশীৰ্বাদ দিব আৰু মংগলৰ অশুভ প্ৰভাৱৰ পৰা আপুনি হাত সাৰিব পাৰিব লগতে অহা 30 তাৰিখে 30 ডিচেম্বৰ সোমাৱতী অমাৱস্যা আৰু
পুহ মাহৰ কালী পূজা এইদিনাখন কিন্তু বৰ ইম্পৰ্টেণ্ট আপোনাৰ মনস্কামনা পূৰ্ণ হ'ব এইদিনাখন যদি কালী পূজা কৰে তেতিয়া আপোনাৰ মনৰ কামনা থাকিলে আপুনি যি বিচাৰিব কালী মাৰ ওচৰত সকলো ধৰণৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত আহিব বৰ্তিব আৰু আপুনি শুভ ফল পাব পাৰে কালী মাৰ আশীৰ্বাদ লাভ কৰিব পাৰে এই সময়ছোৱাত মা কালীক আপুনি মানে এইদিনাখন জোৰা মূলা এজোৰা মূলা আৰু গুড়ৰ মিঠাই যদি ভোগ হিচাপে আগবঢ়ায় তেতিয়া কিন্তু অতি শুভ আৰু 30 তাৰিখৰ দিনা মানে একেবাৰে পুৱা ভাগত 4:04 পৰা অমাৱস্যাৰ আৰম্ভণি হ'ব আৰু 31 ডিচেম্বৰ 3:56 অমাৱস্যা চলি থাকিব এই সময়ত মাৰ পূজা পাতল কৰক অতি শুভ হ'ব 31 ডিচেম্বৰ 5:24 পৰা 6:19 আপুনি দুখীয়াক দান ধ্যান কৰক দানৰ উপযুক্ত সময় আৰু এই সময়ছোৱাত যদি আপুনি ৰাহুৰ স্তোত্ৰ পাঠ কৰে আৰু লগতে হোমাৱতী অমাৱস্যা সোমবাৰ পৰিব ৰাহুৰ স্তোত্ৰ যদি পাঠ কৰে তেতিয়া অতি শুভ ফল আপুনি পাব ৰাহু স্তোত্ৰ আপুনি পাঠ কৰিব পাৰে গতিকে হোমাৱতী অমাৱস্যাত যদি মনস্কামনা পূৰ্ণ কৰাৰ বাবে আপুনি অমাৱস্যা তিথি পালন কৰে স্বামীৰ মংগলাৰ্থে আপুনি পূজা পাতল কৰে অমাৱস্যাৰ পূজা পাতল কৰে কালী দেৱীৰ পূজা পাতল কৰে তেতিয়া কিন্তু নিশ্চয় শুভ ফল আশা কৰিব পাৰে ধন্যবাদ আকৌ মই ৰাশিফললৈ গৈছোঁ এতিয়া মই গৈছোঁ দুখন কাৰ্ড লৈছোঁ সিংহ ৰাশিসকলৰ বাবে সোৰ্স এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে প্ৰেমত শুভ ফল সিংহ ৰাশি বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে টকা পইচা হাতলৈ আহিলেও সাৱধান হওক খৰচা পাতি বেছি হ'ব পাৰে চাকৰি বাকৰি ইণ্টাৰভিউ আদিৰ ক্ষেত্ৰত শুভ এই সপ্তাহটোত বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰিব কিন্তু বিদ্যাৰ্থীসকলে সাৱধান থাকক বিদ্যাৰ ক্ষেত্ৰত অশুভ ফল লাকি কালাৰ ৰেড লাকি নাম্বাৰ 2 এতিয়া আহিছোঁ কন্যা ৰাশিলৈ ওৱান্স এণ্ড নাইট অফ ওৱান্স এই সপ্তাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিলে ৰূপৰ আঙুঠি পিন্ধক মধ্যমাত পিন্ধক শুভ ফল দিব যিকোনো ক্ষেত্ৰত আগবাঢ়িব গ'লেও কিছু কষ্ট আছে সপ্তাহটোত বৃহস্পতিবাৰ দিনা আৰু শনিবাৰ দিনটো পালন কৰক এই সপ্তাহটোত বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিলেও বিদ্যাৰ্থীসকলে কিছু শুভ ফল লাভ কৰিব পাৰিব যাত্ৰা আদিৰ সাৱধান হওক কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ পূব দিশত যাত্ৰা নকৰিব আপোনাৰ শুভ কালাৰ হ'ব গ্ৰীণ শুভ নাম্বাৰ হ'ব 3 তুলা ৰাশি লিব্ৰা পেণ্টাকলছ এণ্ড পেজ অফ সোৰ্স এই দুখন কাৰ্ড মতে উন্নতি যেন দেখুৱাই আছে সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ বেছি কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক টকা পইচা অৱশ্যে হাতলৈ আহিব ব্যৱসায় বাণিজ্যত শুভ আপুনি দুখীয়াক দান ধ্যান কৰক এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব বিভিন্ন দিশত আপুনি শুভ ফল আশা কৰিব পাৰে হাতলৈ টকা পইচা আহিব বৃহস্পতিবাৰ দিনটো পালন কৰক আপোনাৰ শুভ কালাৰ হ'ব গ্ৰীণ শুভ নাম্বাৰ হ'ব 6 বৃশ্চিক ৰাশি স্কৰপিঅ টেম্পাৰেন্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আপুনি কাম কাজৰ ক্ষেত্ৰত স্বীকৃতি লাভ কৰিব পাৰিব বিভিন্ন দিশত বাধা বিঘিনি থাকিলেও আগবাঢ়িব পাৰিব আপোনাৰ ব্যৱসায় বাণিজ্য যদি আছে তেতিয়া অলপ সাৱধান হওক যিসকল ডাক্তৰ নতুবা যিসকলে নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি কৰিছে তেওঁলোকে সাৱধান হোৱা উচিত বিদ্যাৰ্থীসকলৰ মধ্যম ফল দূৰ ভ্ৰমণ কৰিলেও পশ্চিম দিশত যাত্ৰা নকৰিব বিভিন্ন ক্ষেত্ৰত অশুভ ফল দেখুৱাই আছে ইয়েলো কালাৰ গোল্ডেন কালাৰ আদি লাকি নাম্বাৰ 4 এতিয়া আহিছোঁ ধনু ৰাশিলৈ চেৰিটেৰিয়াছ সোৰ্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে বিয়া বাৰুৰ ক্ষেত্ৰত কিছু শুভ ফল দেখুৱাই আছে প্ৰেমৰ ক্ষেত্ৰত শুভ ফল নতুন বছৰটোৰ আৰম্ভণি হ'ব গতিকে গণেশদেৱৰ মন্দিৰ শিৱ মন্দিৰ দৰ্শন কৰক বছৰটোৰ আৰম্ভণিতে দৰ্শন কৰক 1 তাৰিখ 2 তাৰিখৰ দিনা দৰ্শন কৰক নিশ্চয় ভাল ফল লভিব ধনু ৰাশিৰ জাতক জাতিকাসকলে বিদ্যাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব ব্যৱসায় বাণিজ্যৰ শুভ ফল দেখুৱাই আছে কিন্তু ড্ৰাইভিং নকৰিব এই সপ্তাহটোত ড্ৰাইভিং কৰিলে বিপদ আপদ হ'ব পাৰে সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে নিবনুৱাসকলৰ ভাল সৰু সুৰা কাজিয়া পেচাল শত্ৰু বৃদ্ধি আদিৰ যুগো আছে সাৱধান হওক ধনু ৰাশিৰ জাতক জাতিকাসকলে সিলভাৰ কালাৰ ইউজ কৰক লাকি নাম্বাৰ 4 এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ টেম্পাৰেন্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে মাংগলিক কৰ্ম আদি সপ্তাহটোৰ প্ৰথম ভাগত নকৰাই ভাল হ'ব বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰিব লাহে লাহে আগবাঢ়িব ৰাজনীতিবিদসকলৰ কিছু শুভ ফল দেখুৱাই আছে যদি আপুনি দূৰ ভ্ৰমণ কৰিব খুজিছে তেতিয়া কিন্তু অশুভ ফল দেখুৱাই আছে টকা পইচা হাতলৈ আহিব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি হ'ব এই সপ্তাহটোত পাৰিলে যিকোনো কামতে আগবাঢ়িলে লাহে লাহে আগবাঢ়ক মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক হোমাৱতী অমাৱস্যা পালন কৰক এই সপ্তাহটোত লাকি কালাৰ হিচাপে ব্লু কালাৰ ইউজ কৰক লাকি নাম্বাৰ 8 কুম্ভ ৰাশি একুৰিয়াছ পেণ্টাকলছ এণ্ড পেজ অফ সোৰ্স এই দুখন কাৰ্ড মতে যিমান পাৰে দান ধ্যান কৰক বিশেষকৈ অন্ধজনক সপ্তাহটোত দান ধ্যান কৰক টকা পইচা হাতলৈ আহিব ব্যৱসায় বাণিজ্যত শুভ ফল পাব সপ্তাহটোৰ মাজভাগত নতুন বয় বস্তুৰ বাবে আপুনি আশা কৰিব পাৰে বহুত দিনৰ পাবলগীয়া বস্তু পাব পাৰে টকা পইচা হাতলৈ আহিব কাকো টকা পইচা ধাৰত নিদিব বৃহস্পতিবাৰ দিনটো পালন কৰক বিদ্যাৰ্থীসকলৰ মধ্যম ফল কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ নাৰায়ণৰ মন্দিৰ দৰ্শন কৰিলে শুভ ফল আহিব হোৱাইট এণ্ড ব্লু কালাৰ লাকি
লাকি নাম্বাৰ 9 এতিয়া আহিছোঁ মীন ৰাশিলৈ ওৱান্স এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে লাহে লাহে আগবাঢ়ক শুভ ফল দিব তৰ্জনীত সোণৰ আঙুঠি পিন্ধক ভাল ফল দিব মীন ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত পাৰিলে মিছা কথা নক'ব সমাৱতী অমাৱস্যা পালন কৰক কালী দেৱীৰ পূজা পাতল কৰক তেতিয়া শুভ ফল দিব এই সপ্তাহটোত আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়িলে লাহে লাহে আগবাঢ়ক টকা পইচা খৰচাৰ মাত্ৰা বেছি দেখুৱাই আছে বিদ্যাৰ্থীসকলৰ কিছু অশুভ ফল ভ্ৰমণ আদি নকৰাই ভাল ড্ৰাইভিং নকৰাই ভাল মীন ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্য যদি আৰম্ভ কৰে শুভ ফল দিব টকা পইচাও হাতলৈ আহিব এই সপ্তাহটোত আপোনাৰ লাকি কালাৰ হ'ব হোৱাইট কালাৰ লাকি নাম্বাৰ হ'ব 8 ধন্যবাদ আজি ইমানতে যদি আপুনি আমালৈ চিঠি পত্ৰ লিখিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ